আমাৰ আৰু এক ধৰণৰ সূচক আছে যাক আমি ঘ্ৰাণেন্দ্ৰিক সূচক বুলি কওঁ অৰ্থাৎ গন্ধৰেও কিছুমান দ্ৰৱৰ গুণাগুণ আম্লিক নে ক্ষাৰকীয় আমি নিৰ্ধাৰণ কৰিব পাৰোঁ তাৰ বাবে আমি এটা কাৰ্যকলাপ কৰোঁ কাৰ্যকলাপটো হ'ল এনে ধৰণৰ যে আমি পিয়াজ অকণমান কুটি ললোঁ তাৰ লগত কেইটুকুৰমান সৰু সৰু কাপোৰৰ টুকুৰা লগ কৰি দিলোঁ আৰু লগ কৰি পিয়াজ আৰু কাপোৰৰ টুকুৰা একেলগে আটাইখিনি এটা পলিথিনত বন্ধ কৰি ভালদৰে তাৰ মুখখন বন্ধ কৰি পেলাই ফ্ৰিজত এটা ৰাতিৰ বাবে থৈ দিলোঁ তোমালোকে সকলোৱে জানা যে পুৰণি পিয়াজৰ এক উগ্ৰ গন্ধ আছে এটা ৰাতি থৈ দিয়াৰ পিছত কি হ'ব সেই কাপোৰৰ টুকুৰা কেইটাত পিয়াজৰ সেই উগ্ৰ গন্ধ লাহে লাহে আহিব পিছদিনাখন আমি কাপোৰ কেইটুকুৰা উলিয়াই ললোঁ তাৰে দুই টুকুৰা কাপোৰ ললোঁ কাপোৰ দুই টুকুৰা যদি আমি শুঙো তাত নিঃসন্দেহে পিয়াজৰ গন্ধটো পাম এতিয়া সেই কাপোৰ দুটুকুৰ লৈ তাত এটুকুৰ কাপোৰত লঘু হাইড্ৰক্লৰিক এচিড আমি অকণমান দি দিলোঁ আৰু এটুকুৰ কাপোৰত লঘু সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ আমি দি দিলোঁ তাৰ পিছত আমি কাপোৰ দুটুকুৰ পানীত ভালদৰে ধুই ললোঁ এতিয়া আমি কি লক্ষ্য কৰিম তোমালোকে জানানে যিটুকুৰ কাপোৰত আমি ক্ষাৰক দিছিলোঁ অৰ্থাৎ সোডিয়াম হাইড্ৰক্সাইড দিছিলোঁ সেই কাপোৰ টুকুৰাত পিয়াজৰ কোনো ধৰণৰ গন্ধ নাথাকে কিন্তু যিটুকুৰ কাপোৰত আমি লঘু হাইড্ৰক্লৰিক এচিড দিছিলোঁ তাত পিয়াজৰ গন্ধটো থাকি যায় অৰ্থাৎ ইয়াৰ পৰা এটা কথা বুজি পাওঁ যে ক্ষাৰকে পিয়াজৰ গন্ধখিনি নাইকিয়া কৰিলে আৰু এচিডে ক্ষাৰকৰ গন্ধখিনি নাইকিয়া কৰিব নোৱাৰে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে কোনটো ক্ষাৰক হয় কোনটো এচিড হয় যিবোৰ সূচকৰ গন্ধৰ দ্বাৰা আমি এটা দ্ৰৱ এচিড নে ক্ষাৰক তাক নিৰ্ণয় কৰিব পাৰোঁ সেই তেনেধৰণৰ সূচকবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক ইংৰাজীত অলফেক্টৰী ইণ্ডিকেটৰ বুলি কোৱা হয় এনে ধৰণৰ বহুতো বিষয় তোমালোকে জ্ঞানচ্যুতত পঢ়িবলৈ পাবা গতিকে আজি এই জ্ঞানচ্যুত না আৰু নিজৰ শিক্ষাত আগবাঢ়ি যোৱা আহা পঢ়ো শিকো আৰু জিকো